নমস্কাৰ মেধাস চেনেলে সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাস 10 এডভান্স ম্যাথছ যেটো সিৰিজ আমাৰ চলি আছে অনুশীলনী 1.1 1.2 আমি ইতিমধ্যে শেষ কৰিলো তাৰ ৰিলেটেড যিখিনি কনসেপ্ট আছে সেইখিনি আমি শেষ কৰিলো অনুশীলনী 1.3 পঢ়িবৰ কাৰণে আমাক যিখিনি কনসেপ্ট লাগে সেইখিনিও আমি আলোচনা কৰিলো 1.3 ৰ আমি কোৱেশ্চন নম্বৰ 6 লাগে ইতিমধ্যে শেষ কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 7 কৰিম ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে হেণ্ড ৰিটেন ফৰ্মত ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে তোমালোকে তাত গৈ প্লাই এক্সেছ কৰি ল'ব পাৰা কোৱেশ্চন নম্বৰ 7 লৈ আহিছো কি কৈছে a ইকুৱেল ইমান সংহতিটোৰ বাবে a আৰু b হয় যদি আৰু যদিহে a - b 3 ৰে বিভাজ্য যত a, b belongs to a এতিয়া a ৰ পৰা a লে এটা সম্পৰ্ক দিছে r কি কৈছে যদি আৰু যদিহে a - b 3 ৰে বিভাজ্য a - b টোক 3 ৰে হৰণ যাব লাগে ঠিক আছে গতিকে প্ৰথম আমাৰ কোৱেশ্চনটো কৈছে r সংহতিৰ ওপৰত লিখা মানে তালিকাকৰণ পদ্ধতি লিখা ঠিক আছে আৰু সংহতি হিচাপে লিখিলো চলি যাব মানে আৰু কি কৈছে ইয়াৰ কাৰ চিত্ৰ অঙ্কন কৰা ওকে প্ৰথমতে ইয়াক সংহতি হিচাপে লিখি লম কি কৈছে a ক্ৰস a হ'ব লাগিব হয়নে বাৰু আৰু a - b 3 ৰে বিভাজ্য হ'ব লাগিব প্ৰথম চোৱা 3 মানে এনেকুৱা হ'ব তোমাৰ একিন লিখিছো দেই কিমান আছিল 3 6 8 আৰু 9 তাৰপা ক্ৰস 3 6 আৰু 8 আৰু 9 ঠিক আছে 6 টো ভালকৈ লিখি দিও ওকে এতিয়া চোৱা প্ৰথম কি 3 ৰে 3 - 3 যদি কৰা কিমান হ'ব 0 হ'ব 0 3 ৰে ডিভাইড যায় হয় তো প্ৰথম আমাৰ অৰ্ডাৰ পেয়াৰটো কি হ'ব 3,3 তাৰপা নেক্সট কি আহিলে 3 আৰু 6 3 - 6 কিমান -3 -3 3 ৰে হৰণ যায় গতিকে সেকেন্ডটো কি হ'ব 3,6 তাৰ পিছত কি আছে 3 আৰু 8 3 পা 8 মাইনাস কৰিলে কিমান হ'ব -5 -5 ক 3 ৰে হৰণ নাযায় গতিকে এটো নহব 3 আৰু 9 কিমান হ'ব 3 আৰু 9 3 পা 9 মাইনাস কৰিলে কিমান হ'ব -6 গতিকে -6 ক 3 ৰে ডিভাইড যায় বাৰু নেক্সট আহি গ'ল আমাৰ 6 3 দেখা দেখি কথা ডিভাইড যাব হয় 6 - 3 3 কাকো 3 ৰে ডিভাইড যায় 6 - 6 হ'ব 6 - 6 কিমান 0 0 ক 3 ৰে ডিভাইড যাব 0 বাৰ নেক্সট আহি গ'ল 6 8 6 পা 6 - 8 কৰিলে কিমান হ'ব -2 -2 3 ৰে নাযায় তাপা হেতু নিলিখো একানে 6 আৰু 9 6 - 9 কিমান -3 গতিকে 6 আৰু 9 এটো আহিলে তাপা নেক্সট আৰু কি আহিব এফাল লিখিছো 6,9 হৈ গ'ল ন তাপা নেক্সট কি আছে তোমাৰ 8 8,3 নাযায় 5 হ'ব নাযায় ডিভাইড 8 - 6 2 হ'ব 3 ডিভাইড নাযায় 8 - 8 যাব তো 8,8 নেক্সট কি আছে 8 - 9 -1 হ'ব নাযায় ওকে 9 - 3 কিমান হ'ব 6 হ'ব 3 ডিভাইড যায় 9 - 6 3 হ'ব এক সেকেন্ড 9,3 6 হ'ব 3 ডিভাইড যায় 9 - 6 কিমান 3 হ'ব গতিকে 3 ডিভাইড যায় আৰু 9 - 8 নাযায় 9 - 9 কিমান হ'ব 0 হ'ব আলটিমেটলি 3 ডিভাইড যায় গতিকে আমাৰ r সম্পৰ্কটো কি হ'ব এটো হ'ব ঠিক আছে কৈছে কি ইয়াক কাৰ চিত্ৰত অঙ্কন কৰা কাৰ চিত্ৰ কিবা লাগে ওকে তো এটো হৈ গ'ল আমাৰ a এটো হৈ গ'ল আমাৰ a পা l লে এটা সম্পৰ্ক r ঠিক আছে নাম্বাৰ কি আছে 3 আছে 6 আছে 8 আছে আৰু 9 আছে ইয়াতো 3 6 8 9 হয় গতিকে কি গ'ল 3 3 যাব 3 6 যাব 3 9 যাব 6 3 যাব 6 6 যাব 6 9 যাব 8 অকল 8ক যায় 9 3 যাব 9 6 যাব আৰু 9 9 যাব গতিকে এটো হৈ গ'ল আমাৰ কাৰ চিত্ৰ প্ৰদৰ্শন নাম্বাৰ 2 কি বুলি কৈছে dr r নিৰ্ণয় কৰা তাৰ মানে ডোমেইন আৰু ৰেঞ্জ লাগে therefore ডাইৰেক্ট লিখা therefore domain of r কি আছে ডোমেইনত 3 6 8 9 গুটে কিটাই আছে 3 6 8 9 আৰু ৰেঞ্জটো গুটে কিটাই আছে গতিকে r কিমান তোমাৰ 3 6 8 9 আলটিমেটলি a হলগে বাৰু হয় নে 3 3 6 6 8 আছে 9 আছে 3 6 9 আছে আৰু 8 আছে হয় ওকে তাপা 3 নাম্বাৰ কৈছে r ৰ বিপৰীত সম্পৰ্কটো লিখা মানে r ইনভাৰ্স উলিয়াব লাগে ওকে তো প্ৰথম ইয়াপা স্টাৰ্ট কৰিম প্ৰথমটো কি 3,3 তাৰ পিছৰটো 6,3 ইয়াৰ ৰিলেটেড কনসেপ্ট খিনি আমি আগলৈ পঢ়িছো এখানে ডাইৰেক্টলি কৈছো বস্তুটো ৰিভাৰ্স মানে ইনভাৰ্স মানে কি বা বিপৰীত সম্পৰ্ক মানে কি এই যেটো অৰ্ডাৰ পেয়াৰ আছে তাক উল্টাকে লিখিব লাগে যেনেকৈ ধৰা 3 6 আছে 6
3 6 ক কি লিখে 6 3 লিখে হয় নেক্সট আহি গল আমাৰ 3 9 আছে গতিকে এটো হৈ যাব 9 3 তাৰ পিছত 3 6 3 আছে এটো হৈ গল আমাৰ 3 6 তাৰ পিছত 6 6 একো চেঞ্জ নহয় তাৰ পিছত 6 9 আছে এটো হৈ গল 9 6 নেক্সট কি আছে 8 8 আছে একো চেঞ্জ নাই 8 8 আৰু কি আছে 9 3 আছে এটো হৈ গল আমাৰ 3 9 তাবা কি আছে 6 9 6 আছে এটো হৈ গল আমাৰ 6 9 আৰু ফাইনালি আমাৰ 9 9 9 9 এটো হৈ গল আমাৰ বিপৰীত সম্পৰ্কটো তো আশা কৰো এই কোৱেশ্চনটো বুজি পাইছা চাগে কোৱেশ্চন নম্বৰ 8 লৈ আহিছো ওকে নেক্সট কোৱেশ্চন নম্বৰ 8 কি কৈছে a = 1 b = 1 দুটা সংহতি তলৰ কোন কেটা a ৰ পৰা b লৈ সম্পৰ্ক হ'ব পাৰে বাছি উলিওৱা 1a কৈছে 1 আছে a আছে হ'ব 1b 1 আছে b আছে হ'ব 2c 2 আছে c আছে হ'ব 4 আছে d আছে 4d হৈ গল গৰিকে প্ৰথমটো হ'ব পাৰে গৰিকে প্ৰথমটো লিখিবা যে ইমান পৰা ইমান লৈকে লিখিবা আৰু দে মই লিখো ৰিজন কৈছো এলা হ'ব তাৰ পিছত নেক্সট 2 নম্বৰ 2 কি কৈছে 1 1 1 ইয়াত 1 আছে কিন্তু ইয়াত 1 নাই গতিকে কি হ'ব এটো নাথাকে তাৰ পিছত নেক্সট আহি গল আমাৰ a cross b obviously হ'ব ন এটো দেখা দেই কথা তো নম্বৰ 3 লিখিম a cross b নেক্সট 4 নম্বৰ a1 a আছে জানো এটো প্ৰথমত নাই নহয় স্মল a নাই 8 হয় ক্যাপিটেল a স্মল a নাই হয় গতিকে কি হ'ব এটো নহব তাৰ পিছত নেক্সট আহি গল 5 নম্বৰ সিংগলটন 5 বা এনেকে কম এটা সেটৰ ভিতৰত কি 5 এটা এলিমেন্ট তো চোৱা a ৰ পৰা b লৈ যদি ৰিক্ত সম্পৰ্ক বা নাল ৰিলেশন যদি হবলে হয় তেতিয়ালে হেতু অকল 5 হলতেন ঠিক আছে এটো কি এটো এটা সংহতি বা এটো এটা সেট যাৰ এটা এলিমেন্ট কি 5 ঠিক আছে গতিকে এটো এটা ৰিলেশন নহয় ইয়া পা ইয়ালে ৰিলেশন হ'ব লগা হলে অকল 5 হলতেন বাৰু তাৰ পিছত হেতু একাৰণে কি হ'ব একোনো নহয় নেক্সট আহি গল তোমাৰ 1c 1 আছে c আছে ওকে এটো হল 2 আছে c আছে 2c হল 3 আছে c আছে হল 4 আছে আৰু c আছে হল এটো কি হৈ গল এটো আমাৰ 6 নম্বৰ এটো কি হ'ব এটো হ'ব ইয়াৰ নামটো তোমালে কমেন্ট বক্সত জনাবা ঠিক আছে ইয়াৰ নামটো কি হয় এনেকুৱা ৰিলেশন বিলাক আমি কি বুলি কওঁ কমেন্ট বক্সত জনাবা গতিকে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 8 ইয়াৰ পিছত আমি 9 10 আৰু 11 আলোচনা কৰিম গতিকে আশা কৰো বস্তুখিনি হেল্পফুল হৈছে তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning